নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এটা বহুতে ভাল খবৰ আহি গ'ল। CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UG কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো 1 মাৰ্চ তাৰিখে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম বা ৰেজিষ্ট্ৰেশ্যন লিংকটো খোল খালে। তো এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছ জনাম। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম ফিলআপৰ লিংকটো, ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ছাবজেক্ট থাকিব, বা অসমত কি কলেজ থাকিব পাৰে, A to Z ডিটেইলছ অসমীয়াতে আপোনালোকক জনাম। তো বহুতে CUET কি সেইটো নাজানে, তো সকলোবিলাক আপোনালোকে এই ভিডিঅ'টোতে গম পাব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো CUET UG কৰ্চৰ ডিটেইলছকেইটা আমাৰ ৱেবছাইটতো দিয়া আছে, আপোনালোকে আমাৰ ৱেবছাইটটো চেক আউট কৰিব পাৰিব, eduosamplus.com। তো ইয়াতে লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইয়াতে প্ৰথমতে হৈছে CUET কি। তো CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট হৈছে অল ইণ্ডিয়া লেভেলৰ এটা এণ্ট্ৰেন্স এক্সাম, যিয়ে চেণ্ট্ৰেল বা কিছুমান ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। অসমৰো কেইবাখন ইনষ্টিটিউট আছে যাৰ কাৰণে CUET কণ্ডাক্ট কৰা হয়। তো আমি এইটো জনাই দিম কি কলেজৰ কাৰণে অসমৰ CUET কণ্ডাক্ট কৰা হয়। তো ইম্পৰ্টেণ্ট ডেট এণ্ড ফিজ ডিটেইলছখিনি চাই লওঁ। তো অনলাইন এপ্লিকেশ্যনটো 1 মাৰ্চ 2025 পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 22 মাৰ্চ 2025। তো পে'মেণ্টৰ লাষ্ট ডেট হৈছে 23 মাৰ্চ 2025। তো ইয়াতে কাৰেকশ্যন ইন এপ্লিকেশ্যন, আপোনালোকৰ কাৰেকশ্যন উইণ্ড' পাব। কাৰেকশ্যন উইণ্ড'টো 24 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে। তো এনাউন্সমেণ্ট অফ এক্সাম চিটি, তো আপোনালোকে কোনখন চিটিত এক্সাম দিয়ে সেইটো পিছত এনাউন্সমেণ্ট কৰি দিব। তো এডমিট কাৰ্ড কেতিয়া দিয়ে সেইটো এতিয়ালৈকে নটিচ দিয়া নাই। আৰু এক্সাম ডেটটো সম্ভাৱনীয় এটা দিছে। তো এইটো অফিচিয়েল ৱেবছাইট বা অফিচিয়েলি দিছে 8 মে'ৰ পৰা 1 জুন তাৰিখলৈকে। তো ৰিজাল্টটো কেতিয়া দিয়ে সেইটো পিছত ডিক্লেয়াৰ কৰি দিব। তো CUETৰ আণ্ডাৰত বহুত কেইটা কৰ্চ আছে, UG কৰ্চ। আপোনালোকে অসমৰ ক্ষেত্ৰত বি ফাৰ্মো পাব, নেক্সট BSc ফিজিক্স, কেমেষ্ট্ৰি, এই সকলোবিলাক আৰ্টছ, ছায়েন্স, কমাৰ্চ সকলোৰে কাৰণে CUET UGটো হয়। তো ফি ষ্ট্ৰাকচাৰ জেনেৰেলৰ কাৰণে যদি আপোনালোকে 3খন ছাবজেক্টলৈকে চিলেক্ট কৰে তেনেহ'লে 1000 টকা, আৰু যদি এডিশ্যনেলি বেলেগ ছাবজেক্ট চিলেক্ট কৰে তেনেহ'লে 400 টকাকৈ ইচ ছাবজেক্ট দিব লাগিব। OBC, NCL বা EWSৰ কাৰণে 3খন ছাবজেক্টৰ কাৰণে 900 টকা আৰু এডিশ্যনেল 375। নেক্সট SC, ST, PWD বা থাৰ্ড জেণ্ডাৰৰ কাৰণে 3খন ছাবজেক্ট 800 টকা, বাকী 350 কৈ। চেণ্ট্ৰেলৰ আউটছাইড, তো ইণ্ডিয়াৰ বাহিৰৰ হ'লে 4500 টকা, আৰু এক্সট্ৰাকৈ ছাবজেক্ট এড কৰিলে এইটো 1800 টকাকৈ হ'ব। তো ইয়াতে ৱেবছাইটবিলাকৰ লিষ্ট দিয়া আছে। তো টোটেল ছাবজেক্ট 37টা, ইয়াতে 13টা লেংগুৱেজ, 23 ডমেইন স্পেচিফিক ছাবজেক্ট আৰু এটা জেনেৰেল এপ্টিটিউড টেষ্ট। তো এক্সাম মিডিয়াম 13টা মিডিয়ামত এক্সাম হয়। অসমীয়া, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাডা, মালায়ালাম, মাৰাঠী, পাঞ্জাবী, উৰিয়া, তামিল, তেলেগু আৰু উৰ্দু, এইকেইটা লেংগুৱেজত ইয়াৰে কুৱেশ্যন পেপাৰ বা মিডিয়াম থাকে। তো ইয়াতে চিলেবাছবিলাক দিয়া আছে, লেংগুৱেজৰ কাৰণে কি হয়, বা ডমেইন ছাবজেক্ট। তো ডমেইন ছাবজেক্ট মেইনলি আপোনালোকে যে বি ফাৰ্মৰ কাৰণে চিলেক্ট কৰি হ'লে ফিজিক্স আহি যাব, কেমেষ্ট্ৰি আহি যাব, বায়'লজি আহি যাব বা মেথছ আহি যাব। তো আপোনালোকে যিখন কলেজত ল'ব খোজে সেইখন কলেজৰ এবাৰ অফিচিয়েল ৱেবছাইটটো বা তেওঁলোকৰ এলিজিবিলিটিখিনি চাই ল'ব। তো আপোনালোকে ডমেইন ছাবজেক্ট যি লয় তাৰে NCERT চিলেবাছখিনি হ'ব। তো নেক্সট জেনেৰেল এপ্টিটিউডখনৰ কাৰণে জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল মেণ্টেল এবিলিটি, নিউমাৰিকেল এবিলিটি, তো এইবিলাক থাকিব। Candidate may choose up to a maximum of 5 subjects, including language and the general aptitude test. তো 5খন ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিব পাৰিব। এতিয়া মাৰ্কিং চিষ্টেম, তো কাৰেক্ট এনচাৰৰ কাৰণে আপোনালোকৰ 5 মাৰ্ক পাব, আৰু ইয়াতে নিগেটিভ মাৰ্কো আছে। তো ভুল হ'লে 1 মাৰ্ককৈ নিগেটিভ হ'ব। মোড অফ দ্য এক্সাম, ইয়াৰে এক্সামটো কম্পিউটাৰ বেছড হ'ব। নেক্সট টোটেল কুৱেশ্যন 50 কুৱেশ্যন ফৰ ইচ টেষ্ট পেপাৰ, অল কুৱেশ্যন আৰ কম্পালচৰি। তো এখন ছাবজেক্টৰ পৰা 50টাকৈ কুৱেশ্যন আহে। তো আপোনালোকে যদি 4খন ছাবজেক্ট দিয়ে তেনেহ'লে 200টা কুৱেশ্যন আহিব। 200 × 5 1000 মাৰ্কৰ কুৱেশ্যন হ'ব।
তো এখন সাবজেক্টত 50টাকৈ কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 5 মাৰ্ককৈ। তো ইয়াতে ডিউৰেশ্যন ফৰ ইচ টেষ্ট পেপাৰ উড বি 60 মিনিট, ইয়াতে 60 মিনিটকৈ এখন সাবজেক্টৰ এক্সাম হ'ব। তো এদিনতে গোটেইবিলাক এক্সাম নহ'ব পাৰে। তো আপোনালোকে যিকেইখন সাবজেক্ট সিলেক্ট কৰে সেইখনৰ স্পেচিফিক ডেটত ইয়াৰে এক্সামটো হ'ব। তো ইয়াৰে এক্সাম শিফ্ট, দ্য এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন মাল্টিপল শিফ্ট ডিপেণ্ডিং অন দ্য নাম্বাৰ অফ কেণ্ডিডেট এণ্ড সাবজেক্ট চইচ। তো ইয়াতে মাল্টিপল শিফ্টত ইয়াৰে এন্ট্ৰেন্স এক্সামটো হ'ব। তো আপোনালোকে সাবজেক্ট কেনেকৈ সিলেক্ট কৰিব? তো অসমৰ ক্ষেত্ৰত তেজপুৰ ইউনিভাৰ্চিটি, ভট্টদেৱ ইউনিভাৰ্চিটি বা আছাম ইউনিভাৰ্চিটি এনেকুৱা বহুত কলেজ আছে যিয়ে CUET-ত আগভাগ লয়। তো ইয়াৰ কলেজ কেইখনৰ লিষ্ট পাছত বেলেগকৈ ভিডিঅ' বনাম। তো আপোনালোকে সাবজেক্ট কেনেকৈ সিলেক্ট কৰিব? তো আপোনালোকে যিখন কলেজত যিটো কৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয় সেই কলেজখনৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই ল'ব। তো তাত সাবজেক্ট লিখা থাকিব, সেইখন সাবজেক্ট চইচ কৰিব। আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব যাওঁতে কিছুমান CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত কৰি ল'ব। তো তাতে যিজন মানুহে আপোনালোকক অনলাইন এপ্লাই কৰি দিয়ে সেইজন যাতে অভিজ্ঞ হয় বা তেওঁলোকৰ যাতে CUET অনলাইন এপ্লাই কৰাৰ এক্সপিৰিয়েঞ্চ থাকে। এক্সপিৰিয়েঞ্চ নহ'লে কিছুমান ভুল হোৱাৰ সম্ভাৱনা থাকে। তো ইয়াৰে তাত পেটাৰ্ণ অফ কুৱেশ্যন পেপাৰ, তো MCQ টাইপৰ কুৱেশ্যন আহিব ইয়াতে। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই লওঁ। তো CUET-ৰ ক্ষেত্ৰত there is no age limit for the candidate, ইয়াতে কোনো ধৰণৰ এজ লিমিট নাই। তো the candidate who have passed the class 12 or equivalent examination or are appearing in 2025 can appear in the CUET UG। তো যিসকল কেণ্ডিডেটে ক্লাছ 12টো পাছ কৰিছে বা তাৰে সমান লেভেলৰ কিবা এক্সাম পাছ কৰিছে আৰু 2025 ছিজনত হাই ছেকেণ্ডাৰী দিছে তেওঁলোকে ইয়াৰ কাৰণে এলিজিবল হয়। তো মেইনলি আপোনালোকে 12 পাছ হ'ব লাগিব বা 12 এক্সামটো দিয়া হ'ব লাগিব। তো এইবাৰ 2025 ছিজনত যিসকল কেণ্ডিডেটে হাই ছেকেণ্ডাৰী দিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে লিষ্ট অফ কোৱালিফাইং এক্সামিনেশ্যন দিয়া আছে। আপোনালোকে কোনখন বৰ্ডৰ পৰা এক্সাম দিলে কোৱালিফিকেশ্যন বা কোৱালিফাইড হয় এইবিলাক দিয়া আছে। কণ্ডাক্টেড বাই 10+22 মানে হাই ছেকেণ্ডাৰীটো আপোনালোকে চেণ্ট্ৰেল বা ষ্টেট বৰ্ডৰ পৰা দিলে কোৱালিফাইড হ'ব। তো ইয়াতে নেক্সট আছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ কাৰণেও সকলো ইয়াতে এলিজিবল হয়। এনি পাব্লিক স্কুল বৰ্ড ইউনিভাৰ্চিটি এক্সামিনেশ্যন ইণ্ডিয়া অৰ এনি ফৰেন কাণ্ট্ৰি ইজ ৰিকগনাইজ এজ ইকুইভেলেণ্ট। তো এইবিলাকৰ এলিজিবল হয়। তো আপোনালোক এলিজিবল ক্ৰাইটেৰিয়াখিনি চাই ল'ব। তো ইয়াতে মাৰ্কিং চিষ্টেমৰ কথা অলৰেডি কৈ দিয়া হৈছে। কাৰেক্ট এনচাৰত 5 মাৰ্ক পাব, ইনকাৰেক্টত -1 আৰু আনএনচাৰ হ'লে 0। তো ইয়াতে কুৱেশ্যনবিলাক কৰিব লাগিব বুলি কম্পালচৰি থাকে বাৰু। তো আপোনালোকে এইবিলাক চাই চেক কৰি ল'ব। নেক্সট ৰিভলিউশ্যন অৰ ৰিচেকিং অফ ৰিজাল্ট। তো ইয়াতে 3rd নম্বৰ পইণ্টটো চাব পাৰে, দেয়াৰ শ্বেল বি ন' ৰিভলিউশ্যন অৰ ৰিচেকিং অফ দ্য ৰিজাল্ট। তো ইয়াতে ৰিচেকিং নহয়, আপোনালোকে এবাৰতে যিমান স্ক'ৰ কৰে সেইটো স্ক'ৰে ফাইনেল স্ক'ৰ হ'ব। কোৰ্চেছ আণ্ডাৰ CUET UG 2025। তো কি কোৰ্চ আছে ইয়াতে? টোটেল 37টা ছাবজেক্ট আছে, 13টা লেংগুৱেজ আৰু 23টা ডমেইন স্পেচিফিক ছাবজেক্ট আৰু এটা জেনেৰেল এপ্টিটিউড টেষ্ট। তো বিলো আৰ দ্য অফিচিয়েল ছাবজেক্ট কোড এণ্ড নেমছ। তো ইয়াতে অফিচিয়েল ছাবজেক্ট কোড আৰু নেমবিলাক দিয়া আছে, আপোনালোকে ইয়াতে চাই ল'ব। ইংলিছ, হিন্দী ইয়াতে কোড দিয়া আছে আৰু ইয়াতে লেংগুৱেজটো দিয়া আছে। তো ফাৰ্ষ্টখিনি লেংগুৱেজ ছাবজেক্ট দিয়া আছে। তো তলৰ ফালে ডমেইন ছাবজেক্ট দিয়া আছে। ডমেইন ছাবজেক্টৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ আছে, এন্থ্ৰপলজি আছে, বায়'লজি আছে, বায়'টেকনলজি আছে, কেমেষ্ট্ৰি আছে, কম্পিউটাৰ চায়েন্স। মই চায়েন্সৰ খিনিৰ কথা ইয়াতে ভৰি দিছোঁ। জিঅ'গ্ৰাফি চাব পাৰে আপোনালোকে, মেথামেটিক্স, এপ্লাইড মেথামেটিক্স, নেক্সট ফিজিক্স আছে। তো এইখিনি ডমেইন ছাবজেক্ট। ইয়াতে আৰ্টছৰো আছে, ছায়েন্সৰো আছে, কমাৰ্চৰো আছে। আৰু জেনেৰেল এপ্টিটিউড টেষ্টৰ কাৰণে এখনেই আছে, জেনেৰেল এপ্টিটিউড টেষ্ট। তো এতিয়া চিলেক্টিং ডমেইন স্পেচিফিক ছাবজেক্ট ফৰ পপুলাৰ UG কোৰ্চ। তো পপুলাৰ UG কোৰ্চৰ কাৰণে কিছুমান ডমেইন স্পেচিফিক ছাবজেক্ট কেনেকৈ চুজ কৰিব সেয়াৰ বিষয়ে লৈ আহিছোঁ। লাইক আপোনালোকে বি ফাৰ্ম, তো বি ফাৰ্মৰ কাৰণে আপোনালোকেতো মেইনলি প্ৰথমতে লেংগুৱেজটো চিলেক্ট কৰিলে। নেক্সট আপোনালোকে কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্স এইখিনি চিলেক্ট কৰিব। তো ইউনিভাৰ্চিটি ৱাইজ বেলেগ বেলেগ হয়। তো আপোনালোকে এইটো ইউনিভাৰ্চিটি ৱাইজ চাই ল'ব। অসমৰ ক্ষেত্ৰত আছাম ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কি
কোৱালিফিকেশ্যন লাগে সেইটো চেক কৰি ল'ব তেওঁলোকৰ ৱেবছাইটত। তো আমি পাৰিলে ইয়াৰ ওপৰত ভিডিঅ' বনাম। নেক্সট ইয়াতে কিছুমান বিটেক আছে, বিটেকত ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এনেকৈ আহি যায়। তো অসমৰ কিছুমান ইউনিভাৰ্চিটিত BSc ফিজিক্স, BSc কেমেষ্ট্ৰি এনেকুৱা কৰ্চত এডমিশ্যন ল'বৰ কাৰণে CUET-ৰ পৰা কিবা এটা পাৰ্চেণ্ট এডমিশ্যন লয়। এনেকুৱা নহয় যে ইউনিভাৰ্চিটিটো 100% CUET-ৰ পৰা লয়। তো কিছুমান ইউনিভাৰ্চিটিয়ে লয়, কিন্তু কিছুমানৰ ক্ষেত্ৰত 50% CUET-ৰ পৰা ল'ব, 50% তেওঁলোকে নিজা এন্ট্ৰেন্স এক্সাম পাতিব, তেনেকুৱাও লোৱা ৰেকৰ্ড আছে। নেক্সট এতিয়া লিষ্ট অফ এক্সামিনেশ্যন চিটিজ ফৰ CUET UG। তো অসমৰ ক্ষেত্ৰত কি চেণ্টাৰ আছে বা চিটি আছে? তো গুৱাহাটী আছে। তো গুৱাহাটীৰ চিটি কোড হ'ল AM02। তো আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব তেতিয়া এইটো দিব লাগিব। তো যোৰহাটৰ ক্ষেত্ৰত AM03, নেক্সট শিলচৰ আছে, তেজপুৰ আছে, ডিব্ৰুগড় আছে। তো এই 5টা এক্সাম চিটি। তো নেক্সট তলৰ ফালে কিছুমান ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন দিয়া আছে। তো বহুতে কমন কুৱেশ্যন হয়। তো এইবিলাক কুৱেশ্যন আপোনালোকে ডেছক্ৰিপশ্যনত এই পষ্টটোৰ লিংক বা আৰ্টিকেলৰ লিংকটো দিয়া আছে, কমেণ্ট বক্সতো দিয়া থাকিব, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো ইয়াতে লিংকবিলাকো দিয়া থাকিব। তো ইয়াতে নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ তলৰ ফালে লিংক দিয়া আছে। তো এই পষ্টটোৰ লিংকত ক্লিক কৰাৰ পিছত তলৰ ফালে আপোনালোকে ইয়াতে অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে, নেক্সট অফিচিয়েল নটিচ। তো ইয়াৰ পৰা নটিচখন ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰো লিংক দিয়া আছে। তো আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। তো যেতিয়া আপোনালোকে SSUHSৰ BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল কৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰিব। তো ইয়াতে ই বুকৰ লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা ডাইৰেক্ট ৱেবছাইটৰ থ্ৰুদিও লৈ ল'ব পাৰিব। তো আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। CUET UGৰ এপ্লিকেশ্যন প্ৰচেছ, প্ৰথমতে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। CUETৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত নেক্সট ফিল পাৰ্চনেল ডিটেইলছ। তো আপোনালোকৰ পাৰ্চনেল ডিটেইলছবিলাক দি ল'ব। তো কিছুমান ডকুমেণ্ট আপলোড কৰিব লাগিব। তো ফটো, ছিগনেচাৰ, চাৰ্টিফিকেট এইবিলাক আপলোড কৰিব লাগিব। তো ইয়াতে কিছুমান চাইজ মিলাব লাগিব। তো আপোনালোকে কম্পিউটাৰৰ দোকানতে এইটো পাৰিলে কৰি ল'ব। নেক্সট ফিজ কিছুমান দিব লাগিব। তো 3খন ছাবজেক্ট হ'লে কেটেগৰী ৱাইজ বেলেগ বেলেগ ফিজ হয়। তো 1000 টকা। তো নতুনকৈ ছাবজেক্ট এড কৰিলে আপোনালোকৰ 400 টকা, 375 টকা, 375 এনেকৈ দিব লাগিব। তো ফিজটো আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং বা UPI থ্ৰুদিয়ে দিব পাৰিব। তো CUET ৰিজাৰ্ভেশ্যন পলিচি, SCৰ কাৰণে 15%, STৰ কাৰণে 7.5, OBC NCLৰ কাৰণে 27%। তো এটা কথা আপোনালোকক জনাই দিওঁ যে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন প্ৰয়োজনীয় হয়। তো যিসকল কেণ্ডিডেটে NCL চাৰ্টিফিকেটখন বনোৱা নাই, অতি শীঘ্ৰে বনাই ল'ব। তো NCLখন OBCৰ কাৰণে প্ৰযোজ্য হয়। যদি আপোনালোকৰ OBCৰ NCL চাৰ্টিফিকেটখন নাথাকে, তেনেহ'লে আপোনালোকক জেনেৰেল বুলি ধৰা হ'ব। তো সেইকাৰণে NCL চাৰ্টিফিকেটখন যিমান পাৰে সিমান সোনকালে বনাই ল'ব। নেক্সট আৰু এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল PRC, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট। তো সেইখনো আপোনালোকে বনাই ল'ব। নেক্সট EWS আহি গ'ল। তাৰপিছত ফিজিকেলি হেণ্ডিকেপৰ কাৰণে তেওঁলোকৰ কেটেগৰীত 5% ৰিজাৰ্ভেশ্যন আছে। তো আপোনালোকে এক্সাম চিটি 4খন প্ৰিফাৰেঞ্চ দিব পাৰিব। তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপোনালোকৰ নিয়াৰ যিখন ওচৰৰ চহৰ আছে সেইখনত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। তো বাকী এইখন চেম ষ্টেটতে দি দিব। তো অসমৰ ক্ষেত্ৰত 5খন আছে, আপোনালোকে 4খন নিজে চিলেক্ট কৰি দি দিব। তো ইয়াৰে যেতিয়া এডমিট কাৰ্ড আহে আমাৰ ৱেবছাইটত বা হোৱাটছআপ গ্ৰুপত বা ইউটিউব চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। তো ইয়াতে আৰু এটা কুৱেশ্যন, ইজ CUET mandatory for all central universities? Yes, CUET is now the standard admission test for central universities. তো চেন্ট্ৰেলৰ যিমানবিলাক ইউনিভাৰ্চিটি আছে তাৰ কাৰণে CUETটো মেণ্ডেটৰী বা প্ৰয়োজনীয় হয়। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ইয়াৰ পিছত আৰু নতুন নতুন টপিক লৈ বা অসমত কি CUETৰ আণ্ডাৰত কলেজ আছে বা পাৰ্টিচিপেট কৰিছে বা আছাম ইউনিভাৰ্চিটিত কি কৰ্চ আছে, এই সকলোবিলাক তথ্য আমি লৈ আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো এই ভিডিঅ'ত এইখিনি। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।